বন্ধুসকল চাওক এতিয়া বিদ্যুতে মই আৰু এইপিনে পাহাৰখন চাওক, এইপিনে চাওক আমাৰ দুটা ওপৰত চাওক এজোপা গছ দেখিছে নহয়, সেয়া ওলমি আছে। সেই গছজোপা যদি পৰি যায় চিধা আমাৰ দুটা ওপৰতে পৰিব, মানে গছজোপা এনেকুৱাকে আছে। আৰু চাওক আমি ক'ৰ পৰা আহিছিলোঁ চাওক, তলটো চাওক, সেইটো চাওক, তলটো চাওক কিমান তলৰ পৰা আহিছিল দেখিছে নহয়। আৰু সেইপিনে আমাৰ তাত বাইকখন আছে। আৰু এইপিনে আপু চাওক, সেইপিনে চাওক ওপৰলৈ, এইপিনে চাওক। আৰু চাওক তেনেকুৱা লাগিছে চাওক দেখিবলৈ জেগাটো, আৰু ইমান ধুনীয়া প্লেচ দেখিছে নহয়, কি সুন্দৰ প্লেচ, ইমান মজাৰ প্লেচ। এইবিলাকলৈ আহিলে একচুৱেলি আহি থাকিব মন যায়। বন্ধুসকল এইডোখৰ আমি এতিয়া এক্সপ্ল'ৰ কৰিলোঁ, এইডোখৰ হৈ গ'ল। আৰু এইপিনে দেখিছেনে এইবিলাক বিদ্যুতে মই আহি আকৌ পালোহি। এতিয়া ইয়াৰ পৰা যাওঁ, আকৌ সিটো চাইডে যাম, সিটো চাইডে অলপ দেখুৱাবলৈ আছে আপোনালোকক, তাৰ জেগাবোৰ চাম। আৰু চাওকচোন ভিউটো কিমান ধুনীয়া লাগে চাওক, চাওকচোন কিমান ধুনীয়া লাগিছে চাওক। মোৰ বেক চাইডটো চাওক, মানে পাহাৰ বুলি ক'লে মানে গোটেই শিল দুল থাকেতো পাহাৰত চাওক। আৰু এটা কথা, পাহাৰৰ মাটিত শিলগুটি থাকে চাওক, কি আচৰিত কথা। এইবোৰ চাওক, এইবোৰ পাহাৰত চাওক এইবিলাক শিলগুটি ওলায়। পাহাৰৰ মাটিত শিল, মানে সেইটো এটা ভাবিবলগীয়া কথা। পাহাৰখন মানে শিলৰ হয় নেকি, কি হয়, মানে আচৰিত কথা দেই। মাটিয়ে নহয় অকল শিল থাকে কাৰণে পাহাৰখন ইমান থিয় হৈ থাকিব পাৰে ইমান দিন চাওক। আৰু মই আপোনালোকক এইপিনে ফ্ৰণ্টত দেখুৱাইছোঁ, ৰ'ব চাওক বন্ধুসকল, চাওক এই ফ্ৰণ্টলৈ চাওক, নদীখন একদম সেই তাৰপৰা বৈ আহিছে দেখিছে নহয়। আৰু আমি এতিয়া যাব লাগিব সেইফালে তলত। আৰু এতিয়া যাওঁ বলক, নামি নামি গৈ থাকোঁ এইফালেদি, যেনে যোনফালেদি আহিছিলোঁ। মানে পাহাৰৰ মাটি ৰঙা, আৰু পেঞ্চনবোৰ মানে ৰঙা হৈ গৈছেগৈ। মানে চাওক কেনেবাকৈ যদি শ্লিপ হয়, কেনেবাকৈ শ্লিপ হ'লে চিধা আমি তলত পাই যামগৈ গৈ। আৰু এইবিলাক চাওক এনেকৈ নামিব লাগিব চাওক। মই আহি আছোঁ চাওক, কিমান মানে এটা মানে ধুনীয়া প্লেচ। আৰু এইডাল গছ চাওক, এইডাল দেখিছে নহয়, এইডাল গছ সম্ভৱ সেই ওপৰৰ পৰাই খহি অহা গছ চাওক। এইডাল চাওক, এইডাল ইয়াত লাগি ধৰিলে মানে চাওক। আৰু এইডোখৰ মাটি কালাৰটো অলপ বেলেগ চাওকচোন, এইটো নীলা হৈ গ'ল কালাৰটো, আৰু ওপৰলৈ সেইবিলাক ৰঙা। আৰু ওপৰতো চাওকচোন কিমান ধুনীয়া লাগিছে ইয়াৰ পৰা দেখিবলৈ। এতিয়া আৰু এটা মানে ধুনীয়া লাগিছে দেখিবলৈ, চাওকচোন কিমান ধুনীয়া লাগিছে প্লেচটো চাওক। ৱাও, বলক এতিয়া তললৈ গৈ থাকোঁ। এইডাল হ'ল কাঠডাল, এইডাল চাওক, এইডাল একদম মাজতে এনেকৈ লাগি আছে মানে চাওক। আৰু চাওক এইপিনে ক্ৰমান্বয়ে জেগাটো মানে এইডোখৰ বহুত ঠেক, জেগাটো ঠেক হৈ আহিছে। কাৰণ কি এইটো মাটিটো অলপ বেলেগ ধৰণৰ, এইটো খহিব নোৱাৰিলে সম্ভৱ। আৰু এইফালৰ পৰা চাওক কিমান ধুনীয়া লাগিছে, কিমান সুন্দৰ লাগে প্লেচটো দেখিবলৈ চাওক। এতিয়া চাওক পাৰ্টকৈ মানে খহিছে মাটিবোৰ, পাহাৰৰ মাটিবোৰ পাৰ্টকৈ খহাৰ কাৰণে পাৰ্ট চিষ্টেমত আছে চাওক। কিমান ধুনীয়া চাওক, টুকুৰা চিষ্টেমত আছে। আৰু যাওঁ বোলো এতিয়া লাহে লাহে তললৈ। বিদ্যুৎ আহি আছে মোৰ পিছে পিছে। আজি আমাৰ লগত ৰাজদীপ নাই, আজি বিদ্যুতে মই আহিলোঁ। আৰু আহি পিনি বোলো আমুক জেগালৈ যাওঁ বুলি কৈ পিনি এনেকৈ গুচি আহিলোঁ। আৰু এইডোখৰ হ'ল মেইন দীঘা পইণ্ট এইডোখৰ। আৰু আচলতে এতিয়া এইটো আমি ক'বলৈ গ'লে বৰ্ডাৰ এৰিয়া হয়, আসাম অৰুণাচলৰ বৰ্ডাৰ হয়। তাৰপাছত সিফালে গৈ পালেগে মানে আমি হেৰি পাই যামগৈ, অৰুণাচল সোমাই যায় সিফালে। আৰু এইখিনিয়ে হ'ল হাতী গৰুখিনি, যাওঁতে দেখুৱাই গৈছিলোঁ আপোনালোকক। আৰু ইয়াত হাতী খোজ, মই প্ৰথমতে ভাবিছোঁ এইবিলাক কিহৰ খোজ, মই ধৰিব পৰা নাছিলোঁ কিহৰ খোজ হয়, তাৰপিছত চালোঁ গোল মই ভাবিছোঁ বৰ্ডাৰৰ পোৱাৰ কাৰণে এনেকুৱা হৈছে নেকি, নহয়, এইটো আচলতে হাতীৰে ভৰি চিন হয়, ভৰি দাগ হয় হাতীৰ। আৰু চাওক মই আহি পিনি এতিয়া তল পালোহি চাওক। আৰু
এতিয়া চাওক কিমান ধুনীয়া লাগিছে চাওক জেগাটো চাওক কিমান তল পাই গ'লো চাওক আৰু ইয়াত আছে হাতী চিন চাওক ইয়াত হাতী ভৰি খোজ ইয়াত মই দেখুৱাইছোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইবিলাক চব হাতী ভৰি চিন চাওক এইবিলাক সম্ভৱ হাতী এইপিনেদি নামি আহি পানী খাবলৈ আহে চাগে ইয়ালৈ নদীলৈ এইটো পানী খোৱা প্লেচ হ'ব পাৰে চাওক প্ৰথমতে ভবাই নাছিলোঁ যে এইটো কিহৰ খোজ হয় কিন্তু এতিয়া গম পালোঁ যে এইটো হাতী ভৰি খোজ হয় চাওক আৰু এটা হাতী ভৰি খোজ কিমান গৈ থ'ব লাগিব চাওক কিমান সোমাই গৈছে চাওক আমি একো পাত্তাই পোৱা নাই চাওক আমাৰ ভৰি খোজ চাওক মাটি অকণো দবাই নাই কিন্তু হাতী ভৰি খোজ চাওকচোন কিমান সোমাই গৈছে তললৈ চাওক এইবিলাক হাতী ভৰি খোজ চাওক আমাৰ ভৰি খোজ চাওক দুটা ভৰি উঠাই দিছোঁ আৰু হাতী ভৰি খোজ চাওক ইয়াত মানে জংঘলী হাতী যিবোৰ কয় বনৰীয়া হাতী এনেকৈ আহি সেইফালৰ পৰা নামি আহিছে মই ঠিকেই ধৰিছোঁ সেইফালৰ পৰা নামি আহি পিনি ইয়াত মানে নদীত গৈ পিনি পানী খায়গৈ মানে তেওঁলোকে ইয়াৰ পৰা পানী খাইছেগৈ চাওক এইখিনিৰ পৰা এনেকৈ গৈ পানী খায় এইটো ৰাতিপুৱাই হ'ব দৃশ্য ৰাতিপুৱাই হ'ব চাগে মোৰ মতে আৰু চাওক এতিয়া এইখনৰ কথাই কৈছিলোঁ পাহাৰখন চাওক বন্ধুসকল ব'লক এতিয়া সেই তালৈ গৈ চাম যিখন মানে খহি যোৱা পাহাৰখন তালৈ গৈ চাওঁ আৰু আপোনালোকক দেখুৱাম তাতো অলপমান কেনেকৈ খহিলে কি হ'ল আৰু অথনি আহোঁতে মানে ঠাণ্ডা আছিলে বতৰটো আৰু এতিয়া অলপ ৰ'দ দিছে কাৰণে জেকেট পিন্ধি আহিলোঁ কাৰণে অলপ গৰম উঠিছে চাওক আমি আহি কোনডোখৰ পাই গ'লো চাওক আৰু ইমান ধুনীয়া লাগিছে জেগাডোখৰ মই আপোনালোকক দেখুৱাই আছোঁ ফ্ৰণ্টৰ পৰা চাওক কিমান ধুনীয়া লাগিছে চাওক আৰু পাহাৰ খহা দৃশ্য আচলতে এইবিলাক পাহাৰখন কেনেকৈ খহিছে তাৰে দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ বেক চাইডে বিদ্যুৎ ৰখি আছে মই আপোনালোকক দেখুৱাইছোঁ চাওক বন্ধুসকল এইখন পাহাৰখন চাওক কেনেকৈ খহে চাওক আৰু এডাল দেখিছে নহয় গছৰ মুঢ়া চাওক আহি পিনি এনেকৈ মাটিত পোত খাই পিনি আৰু তাৰ ওপৰত মানে মাটি নদী মানে পাহাৰৰ মাটি গছজোপা পুতি দিলে চাওক আৰু তলত বিদ্যুৎ গৈ আছে সিফালে এখন বান্ধখন আৰু আমি আহিছিলোঁ এতিয়া সিফালৰ চাইডৰ পৰা আৰু চাওক পাহাৰখন কিমান ধুনীয়া লাগিছে চাওক আৰু এইখনকে ইয়াৰ মানুহে মানে নাম দিলে ভঙা পাহাৰ বুলি নাম দিলে আচলতে জেগাডোখৰ দীৰ্ঘা হয় আৰু পাহাৰখন খহি যোৱাৰ কাৰণে মানে এনেকৈ ভাগি যোৱাৰ কাৰণে মানে ভঙা পাহাৰ বুলি কয় মানুহে চাওক ইমান ধুনীয়া লাগিছে চাওক